সাংসদ আব্দুল খালেকে পদত্যাগ পত্ৰ উঠাই লোৱাৰ সম্ভাৱনা নতুন দিল্লীৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ আব্দুল খালেকৰ এআইচিচিৰ সাধাৰণ সম্পাদক কেসি বেণুগোপালক সাক্ষাৎ মাত্ৰ কেইদিনমান পূৰ্বে দল ত্যাগ কৰিছিল আব্দুল খালেকে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যেহেতু বৰ্তমান সময়ছোৱাত টিকট বঞ্চিত হৈছিল আব্দুল খালেক আৰু আব্দুল খালেকে টিকট বঞ্চিত হোৱাৰ পিছতেই পদত্যাগ পত্ৰ দাখিল কৰিছিল আৰু পদত্যাগ পত্ৰ বৰ্তমান সময়ছোৱাত উঠাই লোৱাৰ সম্ভাৱনা আছে মাত্ৰ কেইদিনমান পূৰ্বে দল ত্যাগ কৰিছিল আব্দুল খালেকে আৰু দেখিবলৈ পোৱা গৈছে এখন বিশেষ আলোকচিত্ৰ য'ত নেকি আব্দুল খালেকক দেখিবলৈ পোৱা গৈছে এআইচিচিৰ সাধাৰণ সম্পাদকৰ সৈতে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে যেহেতু ধুবুৰী সমষ্টিত এবাৰ প্ৰাৰ্থিত্ব প্ৰয়াসী আছিল আব্দুল খালেক আৰু সাংসদগৰাকীয়ে এইবাৰ টিকট লাভ নকৰাত ক্ষুণ্ণ হৈ পৰিছিল দলীয় কৰ্মকৰ্তাৰ বিৰুদ্ধে আৰু আব্দুল খালেকে পদত্যাগ পত্ৰ দাখিল কৰিছিল শীৰ্ষ নেতৃত্বক কিন্তু বৰ্তমান সময়ছোৱাৰ আমাৰ হাতত যিসমূহ তথ্য আহি পৰিছে সেই ভিত্তিত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এই পদত্যাগ পত্ৰ উঠাই লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এখন বিশেষ আলোকচিত্ৰ বৰ্তমান সময়ছোৱাত চৰ্চিত হৈছে আৰু য'ত এআইচিচিৰ সাধাৰণ সম্পাদকৰ সৈতে দেখিবলৈ পোৱা গৈছে সদ্য পদত্যাগী নেতাগৰাকীক আমাৰ সৈতে দিল্লীৰ পৰা এই মুহূৰ্তত ফোন লাইনত আছে প্ৰাঞ্জল প্ৰতিম দাস আপোনাক স্বাগতম জনাইছোঁ যেহেতু টিকট বঞ্চিত হোৱাৰ পিছতে আব্দুল খালেকে পদত্যাগ পত্ৰ দাখিল কৰিছিল কিন্তু আজিৰ দিনটোত আচলতে এখন বিশেষ আলোকচিত্ৰ চৰ্চাত আছে সবিশেষ তথ্য কি আছে বা তেখেতে এই দল ত্যাগ পুনৰ উঠাই ল'ব পাৰে নেকি বঞ্চিত হৈছে এই বিষয়টো আব্দুল খালেক কংগ্ৰেছৰ সাংসদ আৰু তেখেতে আজি বেণুগোপালক সাক্ষাৎ কৰিছে কেসি বেণুগোপালক আৰু গোটেই বিষয়টোৱে যথেষ্টখিনি চৰ্চাৰ বিষয় আমি তেখেতৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলোঁ তেখেতৰ প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিছিলোঁ কিন্তু তেখেতে আজিৰ দিনটোত আব্দুল খালেকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তেখেতে এটা কথা কৈছে যে এই মুহূৰ্তত তেওঁ ক'ব বিচৰা নাই কিন্তু যথেষ্টখিনি বিষয় চৰ্চিত হৈছে যে যিহেতু দীৰ্ঘদিন ধৰি প্ৰায় 2 দশক ধৰি তেওঁ কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে গতিকে তেনে ক্ষেত্ৰত তেওঁ যিহেতু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু যিগৰাকী সাধাৰণ সম্পাদক কেসি বেণুগোপালৰ সৈতে তেখেতে এখন বৈঠকত বহিছে গতিকে নিশ্চয়কৈ আশা কৰিব পাৰি হয়তো কিবা তেওঁলোকৰ মাজত কথা বতৰা হৈছে যিটো হয়তো তেওঁ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ এই ক্ষেত্ৰত হয়তো তেওঁ দ্বিতীয় এটা ৰাস্তাৰ কথা দ্বিতীয় এটা পথৰ কথা হয়তো ভাবিব পাৰে যথেষ্টখিনি সময়তে এই কথাটো চৰ্চিত হৈ আছিল গতিকে তেখেতে আজি মুখ খোলা নাই কিন্তু তেওঁ এই মুহূৰ্তত আমি যেতিয়া চেষ্টা কৰিছিলোঁ তেওঁৰ সৈতে কথা পতাৰ তেখেতে এটা কথা কৈছে যে এই মুহূৰ্তত কোনো ধৰণৰ কথা ক'ব পৰা হোৱা নাই কিন্তু যদি কিবা আপডেট থাকে বা কোনো কথা ক'বলগীয়া থাকে তেওঁ নিশ্চয় সংবাদ মাধ্যমক জনাব গতিকে আশা কৰিব পাৰি যে আব্দুল খালেকৰ যি আজি সাক্ষাৎ এআইচিচি তেওঁ যিহেতু সাধাৰণ সম্পাদকগৰাকীক সাক্ষাৎ কৰিছে গতিকে নিশ্চয়কৈ এই ক্ষেত্ৰত এটা নতুন ধৰণৰ ডেভেলপমেণ্ট হ'ব পাৰে সমীৰণ হয় প্ৰাঞ্জল প্ৰতিম দাস এই মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে খালেকে পদত্যাগ পত্ৰ উঠাই লোৱাৰ সম্ভাৱনা আছে কাৰণ এখন বিশেষ আলোকচিত্ৰ বৰ্তমান সময়ত যথেষ্ট চৰ্চিত হৈছে য'ত এআইচিচিৰ সাধাৰণ সম্পাদক কেসি বেণুগোপালক সাক্ষাৎ কৰিছে এইগৰাকী সাংসদে